Welcome there everyone to my YouTube channel. I am Wahid. মই আজিৰ এই ভিডিঅ'টোত কেইটামান মেথছৰ ট্ৰিক্স মই দিম। সেই ট্ৰিক্স নিশ্চয় তোমালোকৰ ভৱিষ্যত কামত আহিব। অতি মনোযোগেৰে চাবা, ভাল লাগিব, খুব ইণ্টাৰেষ্টিং। চাবা তোমালোকে, মই প্ৰথমতে 101 স্কোৱাৰ কেনেকৈ কৰিব লাগে তাৰ এনচাৰটো কি হ'ব মই ধুনীয়াকৈ বুজাই দিছোঁ। প্ৰথমতে কি হ'ব, এই 1 গুণ 1, ইয়াত 2 ডিজিট নাম্বাৰ হ'ব এটা, সেইকাৰণে আমি 1 ইফালে এটা 0 দিলোঁ। চাবা তোমালোকে, তাৰপিছত হ'ব কি, এই 1 দুগুণ 2 হৈ গ'ল। তে আমাৰ 1 2 3 4 5, তাৰপিছত আমাৰ কি হ'ব, ইয়াতে 1 এটা হ'ব আৰু এটা 0 হৈ যাব। চাবা তোমালোকে, প্ৰথমতে কি হ'ব, 1 স্কোৱাৰ কৰি দিয়া, 1 গুণ 1 হৈ গ'ল। আৰু তাৰপিছত মানে 2 ডিজিট নাম্বাৰ যিটো হ'ব তাৰ বাওঁফালে এটা 0 বহাই দিবা এনেই। তাৰপিছত এই 1 আৰু এই 2 পূৰণ কৰি দিবা, 1 2 গুণ 2 হৈ গ'ল। তাৰপিছত তোমালোকে চাবা 1 2 3 4 5 5টা ডিজিট হ'ব, তাৰ আমি এই একেবাৰে বাওঁফালে যিটো আছে এইটো এই 1 বহাই দিলোঁ আৰু এইফালে একো নাই কাৰণ আমি 0 বহাই দিলোঁ। নিশ্চয় তোমালোকৰ ক্লিয়াৰ হৈছে, আৰু ক্লিয়াৰ হ'ব। তাৰপিছত মই আৰু এটা দিম 102, এইটো ক্লিয়াৰ হ'ব। আৰু চাবা তোমালোকে, এই 2 স্কোৱাৰ মানে কি হ'ব 4, আমাৰ 2 ডিজিট নাম্বাৰ লাগে, গতিকে আমাৰ এটা 0 আহি গ'ল ইয়াতে। তাৰপিছত আকৌ এইটো পূৰণ কৰি দিয়া, 2 দুগুণ 4 হৈ গ'ল, 4 1 2 3 4, ইয়াত আমাৰ এই 1টো ইয়াত আহি যাব আৰু ইয়াত একো নাই কাৰণে এটা 0 বহাই দিলোঁ। চাবা তোমালোকে, নেক্সট আৰু ক্লিয়াৰ হ'ব 103 স্কোৱাৰ। চাবা তোমালোকে, 3 স্কোৱাৰ মানে 9, আমাৰ হ'ব লাগিব 2 ডিজিট নাম্বাৰ, গতিকে বাওঁফালে আমি এটা 0 বহাই দিলোঁ আৰু এই 3 আৰু এই 2 পূৰণ কৰি দিয়া, মাল্টিপল কৰি দিয়া, 3 দুগুণ 6 6 আহি গ'ল আমাৰ এতিয়া। আৰু এই 1টো ইয়াত আহি যাব ফাৰ্ষ্ট, তাৰপিছত ইয়াত এটা একো সংখ্যা নাই কাৰণে আমি এটা 0 বহাই দিছোঁ, হৈ গ'ল। তাৰপিছত তোমালোকে চাবা 104, এনেকৈ চিৰিয়েলি তোমালোকে ক্লিয়াৰ হ'ব। চাবা তোমালোকে, এই 4 স্কোৱাৰ মানে কি হ'ব, 4 4 গুণ 16, এইবাৰ 2 ডিজিটটো ক্লিয়াৰ হৈ গ'ল, ইয়াত 0 বহাব লগা নহ'ল। ইয়াৰ পাছত চাবা, এই 4 আৰু 8টো পূৰণ কৰি দিয়া, 4 আৰু 8টো 8 হ'ব, 8 হৈ গ'ল। 1 2 3 4 5, ইয়াতে 1 এটা হ'বই আৰু একো নাথাকাৰ কাৰণে আমি এটা 0 বহাই দিলোঁ। নিশ্চয় তোমালোকৰ ক্লিয়াৰ হৈছে। ইয়াত চাবা 105 স্কোৱাৰ, এই 5 স্কোৱাৰ মানে 5 5 গুণ 25 হৈ গ'ল, 25, আৰু এই 5 আৰু 2 পূৰণ কৰি দিয়া, 5 দুগুণ 10, 10 হৈ গ'ল। আমাৰ কেইটা হ'ল, 1 2 3 4 5, 5টা হ'ব লাগে, এই 1 ইয়াত বহাই দিলোঁ, 1 2 3 4 5, এইবাৰ আমাৰ 0 বহাব লগা নহ'ল কাৰণ 5টা ডিজিট হৈ গ'ল, 5 ডিজিট, 1 2 3 4 5 হৈ গ'ল। ইয়াৰ পিছতো চাবা আৰু ক্লিয়াৰ হ'ব 106 স্কোৱাৰ। চাবা তোমালোকে, 6 স্কোৱাৰ মানে কি হ'ব, 6 গুণ 36, 36 হৈ গ'ল। তাৰপিছত মানে এই 6 আৰু 2 পূৰণ কৰি দিয়া, 6 দুগুণ 12, 12 হৈ গ'ল, 12 হৈ গ'ল। কেইটা হ'ল ডিজিট, 1 2 3 4 5, আৰু এটা লাগে, এই 1টো আহি গ'ল, 5টা ডিজিট হ'ব। ইয়াৰ পিছত চাবা তোমালোকে 107 স্কোৱাৰ, এই 7 7 যা 7 7 গুণ 49, 49 হৈ গ'ল। তাৰপিছত এই 7 আৰু এই 2 পূৰণ কৰি দিয়া, 14 হৈ গ'ল, 14 হৈ গ'ল। ডিজিট কেইটা হ'ল, 1 2 3 4 5টা হ'ব লাগে আৰু এই 1টো ইয়াত বহাই দিয়া। চাবা ছেকেণ্ডত এনচাৰ হৈ গৈছে, ছেকেণ্ডত। এবাৰ চাবা তোমালোকে 108 স্কোৱাৰ, মই গোটেইখিনি কৰি দিছোঁ ক্লিয়াৰ হ'বৰ কাৰণে। 8 8 গুণ 64, 64 হৈ গ'ল। চাবা এই 8 আৰু 2 পূৰণ কৰি দিয়া, 8 দুগুণ 16, 16 হৈ গ'ল। তাত কি হ'ল, ডিজিট কেইটা হ'ল, 1 2 3 4
5টা হ'ব লগা আৰু এই 1টো ইয়াত বহাই দিয়া নিশ্চয় তোমালোকৰ ক্লিয়াৰ হৈছে ভাল লাগিছে ইণ্টাৰেষ্ট লাগিছে তোমালোকৰ এতিয়া 109 আমি লাষ্ট নাম্বাৰটো ইয়াতে বুজাই দিছোঁ চাবা তোমালোকে 9 স্কোৱাৰ মানে কি 9 গুণ 81 81 হৈ গ'ল ইয়াতে আৰু এই 9 আৰু 2 পূৰণ কৰি দিয়া 9 দুগুণ 18 18 হৈ গ'ল 1 2 3 4 5 হ'ব লাগে গতিকে আৰু এই 1টো ইয়াত বহাই দিয়া নিশ্চয় তোমালোকৰ ক্লিয়াৰ হৈছে চাবা মই ইয়াতে এটা এক্সপেনশ্যন কৰি দিছোঁ ইয়াতে চাবা তোমালোকে ফাৰ্ষ্টত কি হ'ব 9 স্কোৱাৰ 81 হৈ গ'ল আমি ইয়াত বহালোঁ 81 তাৰপিছত চাবা এই 9 আৰু 2 পূৰণ কৰি দিয়া 9 আৰু 2 পূৰণ কৰি ইনটু কৰি দিয়া 9 দুগুণ 18 চাবা 81 বহালোঁ আকৌ 18 বহালোঁ আকৌ এই 1টো ইয়াত বহাই দিলোঁ আমাৰ ডিজিট হ'ব লাগিব 5টা 5 ডিজিট হ'ব লাগে 1 2 3 4 5 ডিজিট হ'ব লাগে ধুনীয়াকৈ ক্লিয়াৰ হৈছে তোমালোকে এইটো তাৰপিছত চোৱা তোমালোকে আৰু এটা মই দিম চোৱা এইটো এক্সপ্লেনেশ্যন কৰি দিম চাবা 103 স্কোৱাৰ ইয়াত আমি কি কৈছোঁ এইটো চাবা 3 স্কোৱাৰ মিনছ 9 তাৰ আমি এটা 2 ডিজিট নম্বৰ লিখিলোঁ ধুনীয়া হৈ গ'ল তাৰপিছত এই 3 আৰু 2 পূৰণ কৰি দিয়া 3 আৰু 2 পূৰণ কৰা কি হ'ব 6 হৈ গ'ল আমি প্ৰথমতে কি বহালোঁ এইটো বহালোঁ 09 বহালোঁ তাৰপিছত আমি কি বহালোঁ 6 বহালোঁ তাৰপিছত আমাৰ ডিজিট হ'ব লাগিব 5টা ডিজিট হ'ব লাগে 1 2 3 তিনিটা হ'ল 4 5 ফাৰ্ষ্টত আমাৰ 1 হ'বই তাৰপিছত আমাৰ একো নাই কাৰণে আমি এটা 0 বহাই দিলোঁ নিশ্চয় তোমালোকৰ ক্লিয়াৰ হৈছে ভিডিঅ'টো চাই কেনে লাগিল কমেণ্টত জনাবা এটা লাইক দিবা বেছিকৈ শ্বেয়াৰ কৰিবা আনকো জানিবলৈ সুবিধা কৰি দিয়া কিন্তু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা wait for my next videos thank you